যাত পবিত্র ভগবন্তে ধরি হঠমুঠি ভক্ত আনন্দ দিয়া আসন্ত নামে কাট আছে দরিদ্র সর্বকাম তুলে কারণ যত নারী কোন শিল্প অন্তগৃহর লোকে আম লোকি পুনিয়া এতিয়া যিখিনি কথা ক'লে এই গোটেই কথাখিনিৰ মাজত এই বৈকুণ্ঠ বৰ্ণনা নহয়নে বাৰু? কিন্তু বৈকুণ্ঠ বৰ্ণনা ক'বলৈ গৈ ঈশ্বৰ পুৰুষৰ ৰূপ ঈশ্বৰ পুৰুষৰ অলৌকিক মহিমাখিনিৰ ওপৰত কৈ আহিল। এতিয়া বৈকুণ্ঠ বৰ্ণনা নাৰিকল, শ্ৰীফল, কদলী, গুৱা, তাল, কন্তকী, হৰ্তকী, আমলখি, পনিয়াল বুলি যিখিনি বৰ্ণনা দিলে ভাবকচোন, সেইখিনি আমাৰ ইয়াত আছেনে নাই? আমাৰ গয়াত আমাৰ গৃহস্থালী ঘৰখনত আছেনে নাই? সমস্তখিনি আমাৰ ভৰপূৰ। কিন্তু আমাৰ ভাৱত এতিয়া তাৰ মাজত সেইজনে পুৰুষক আমি ইয়াত জাগ্ৰত কৰি ল'ব পৰা নাই, যিজনে পুৰুষৰ স্থান বুলি ভাগৱতে এতিয়া বৰ্ণনা কৰি আছে। বৃক্ষৰ পৰা ধৰি বাহনলৈকে আমাৰ নৰলোকৰ মাজত সমস্ত সম্পদ বিৰাজমান, কিন্তু ঈশ্বৰ পুৰুষজনক আমি বিৰাজমান কৰি ল'ব পৰা নাই। গতিকে আমাৰ বৈকুণ্ঠ শূন্য হৈ আছে। ইয়াত এতিয়া ক'লে যে অসংখ্য বিমান শাৰী শাৰী প্ৰকাশ হয়, ভাৰ্যা সমে তাত ভক্ত সবে বিৰাজ হয়। ভাৰ্যাসকলকো লগত লৈ ভক্তসকলে তাত বিৰাজ কৰিছে বুলি পদে উল্লেখ কৰিছে। এতিয়া আমাৰ গাঁও গঞা সেৱা সকামত প্ৰত্যেকজনে এটাই লোকে আই মাতৃসকলক লগত লৈ আহিয়ে বাৰু ঈশ্বৰ পুৰুষৰ গুণ গৰিমা শ্ৰৱণ কীৰ্তন কৰা নাইনে? ঠিক এই ভক্তগণৰ ব্যৱস্থা ঈশ্বৰ পুৰুষক কিন্তু তাত আমি আৱিষ্কাৰ কৰি ল'ব পৰা যেন নাই। গতিকে প্ৰভুসকল, শ্ৰৱণ আৰু কীৰ্তনৰ ব্যৱস্থাৰ মাৰ্গৰ সৈতে আমি ঈশ্বৰ পুৰুষক ইয়াত প্ৰকাশ কৰি ল'ব পাৰিব লাগিব। সেইকাৰণে ভাগৱত তাৎপৰ্যত কীৰ্তনত গুৰুজনাই
গুৰু ভক্তি মাৰ্গৰ ওপৰত নিৰ্ভৰ কৰি দৰ্শন দিছে। একজনে যদি নাম শুনে মানে পাপ খবাৰ সেইহে আশ্চৰ্য দেৱতা ও যাহাৰ নাম ললে সি ঘেটৰি। গতিকে প্ৰভুসকল, আই মাতৃসকল, সেই বৈকুণ্ঠত সেইজনক আমি নিজে স্থিতি কৰাই ল'ব পাৰিব লাগিব। তেতিয়াহে আমি ঈশ্বৰ প্ৰাপ্তি হ'ম। নহ'লে মাধৱ পুৰুষৰ উল্লেখত আমাক কৈ দিলে, কৃষ্ণই অনুকূল বায়ু গুৰু গুৰু বিনে ভকতৰ গতি নাহি। ভগৱন্ত প্ৰভু কৃষ্ণক অনুকূল বায়ু বুলি কৈ দিলে। এতিয়া এভাগী কথা পাঠক মহাগুৰুসকলে অপৰাধ নধৰিব, মূল এটা হৃদয়লৈ আহি যেতিয়া প্ৰকাশ কৰিবলৈ মন গৈছে। গতিকে প্ৰভুসকল, আটাইলোক আই মাতৃসকল, এই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই গুৰু ভক্তিটো প্ৰকাশৰ কাৰণেই নৰজন্ম ধৰি নৰলোকৰ মাজত বিভিন্ন মান অপমান, বিভিন্ন ধৰণৰ মনোকষ্ট দেহকষ্ট পায় যিমানখিনি সম্পদ আমাক গোটাই দি থৈ গ'ল, ইয়াৰ ভিতৰত আমি যেন মূলটো এতিয়াও বিচাৰি উলিয়াব পৰা নাই, মনত তেনেকুৱা ভাৱ হয়। গতিকে আমি গুৰু ভক্তিটোৰ কথা ইয়াত যে প্ৰত্যেক পদে পদে প্ৰত্যেক কাহিনীত যে উল্লেখ হৈছে তাকে ক'বলৈহে আগবাঢ়িছোঁ, অপৰাধ নধৰিব। আমি সমাজত আমাৰ ব্যৱস্থাপনাত মাধৱ পুৰুষ বা শংকৰ পুৰুষে গুৰুমাৰ্গৰ দ্বাৰা ঈশ্বৰ পুৰুষক ৰূপ দৰ্শন কৰিবলৈ যিমান ডাঙৰ ডাঙৰ কাহিনীৰ আশ্ৰয় লৈছে, এই কাহিনী মাৰ্গৰ ওপৰত নিৰ্ভৰ কৰি ভগৱন্ত প্ৰভু গুৰুজনাক প্ৰশ্ন কৰিছিল মাধৱ পুৰুষে। বোলে কৃপাল বাপ, কৃপা কৰি বন্দীক পৰিচয় যদি কৰি দিয়ে, বোলে কোৱা যাওক। তেতিয়া মাধৱ পুৰুষে কৈছে, আমি বন্দীয়ে ক'ব পৰা শক্তিও নাই, ব্ৰহ্ম পৰিচয় আমাৰ নহল। তেতিয়া কাৰণবশতঃ মাধৱ পুৰুষক কৈছে যে তোমাক মই অৰণ্যৰ পৰা উলিয়াই আনিলো, তুমি দেখোন পুনৰ আকৌ অৰণ্যত প্ৰৱেশ কৰিলা, য'ত তোমাৰ ব্যাঘ্ৰ সিংহৰ ভয়ত থাকি তুমি নিজকে স্বীকাৰ কৰি যি ভোগদ্ৰব্য তাক ল'বতো নোৱাৰিবা, ভয় খাবা। গতিকে তোমাক লৈ আহিলো উলিয়াই, তুমি মুকলিতে সেই নাম সিংহ তোমাৰ কঁকালত বান্ধি দিলো, হাতত দি দিলো, এতিয়া তুমি নিশ্চিন্ত মনেৰে সৈতে তুমি ভ্ৰমিব পাৰিবা বুলি ভাবিলো, তুমি কিন্তু আকৌ অৰণ্যত প্ৰৱেশ কৰিলা। তেতিয়া কাৰণে মাধৱ পুৰুষে কৈছে যে আমাৰ পৰিচয়ৰ বিনিময়ত বা পৰিচয় নোহোৱাৰ কাৰণে যদি অৰণ্যত প্ৰৱেশ কৰিছো, গুৰুজন কৃপাল বাপ আমাক আকৌ উলিয়াই আনিব লাগে। তেতিয়া শংকৰ পুৰুষে কৈছে যে মোৰ লিখনিৰ পাতনিতেই আছে দেখোন, প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী নাতন সৰ্বে অৱতাৰ ৰকা ৰণনাৰায়ণ। মাধৱ, প্ৰথমে আমি ক'ত প্ৰণাম কৰি দেখুৱাইছোঁ, তাৰ পিছতো যদি তোমাৰ ব্ৰহ্ম পৰিচয় হোৱা নাই, তেতিয়াহ'লে তুমি অৰণ্যত পুনৰ আকৌ প্ৰৱেশ কৰিলা। গতিকে প্ৰভুসকল কওকচোন, এতিয়া আমি ক'ত সেৱা উপাসনা কৰিছোঁ? য'ত সেৱা উপাসনা কৰি নিজৰ দেহ ধৰণৰ চিন্তন কৰিছোঁ, তাতেই যদি আমি ব্ৰহ্ম বা সত্য বুলি ভাবিব নোৱাৰোঁ, তেতিয়াহ'লে বাৰু আমাৰ প্ৰাপ্তি হ'বনে?
গতিকে কৈছে বিশ্বাসে মিলয় হৰি তৰ্কে বহুদূৰ। গুৰুত যদি বিশ্বাসে নহয় তেতিয়াহ'লে জীৱই কোনো কাৰণত ভকতি কৰিব বা মানৱে কোনো কাৰণত ভকতি কৰিব নোৱাৰে। স্বয়ং দেৱতাসকলে এই ভাগৱত মাৰ্গৰ ভিতৰত এনেধৰণে নিজকে দুখ প্ৰকাশ কৰিছে। কি বুলি জানে? 4 বেদ 14 শাস্ত্ৰ সমস্তে পাৰ্গত ও তথাপি নিচিনে দেৱ কিনো ইয়াত ঘাট। 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ পঢ়ি তেওঁ পাৰ্গত, কিন্তু দেৱ তেওঁ চিনি নেপালে। গতিকে যদি দেৱক চিনি নেপায় তেতিয়াহ'লে তেওঁ ভক্তি কৰিব পাৰিবনে? কোনো কাৰণত নোৱাৰে। সেইকাৰণে ভাগৱত সৃষ্টিৰ পাতনিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনায়ো প্ৰথমেই আৰম্ভ কৰিছে কি জানেনে? অ বন্ধু পৰম গুৰু হে মহাভাগৱত কৃপা কৰা কৃপাময় ধৰো চৰণত। বন্ধু পৰম গুৰু হে মহাভাগৱত। গতিকে নিজ গুৰু পৰিচয়ৰ কাৰণে গুৰুজনায়ো পূৰ্বত ব্যাস মহাপ্ৰভুৱে কি কৰিছিল আমি নাজানো, কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ভাগৱত সৃষ্টি কৰাৰ আগে আগে, ৰচনা কৰাৰ আগে আগে তেখেতে কিন্তু গুৰু সৃষ্টি বা গুৰু ৰচনাটো তেওঁ প্ৰথম কৰি থৈ গৈছে বুলি আমাৰ আত্মবোধেৰে লয়। পিছৰ পদটোতে কি পৰিচয় দিয়ে আমি শুনোচোন। কৃষ্ণৰ হওক। শ্যাম বৰ্ণ দেহা মুখে মনোহৰ হাস ৰাম কমল কৰ কুণ্ডল কৰ্ণে সবাৰুদলয় মাঝে মনে শ্যামকে জলে যেন তারা সংখ্যাত পিতবস্তে সবার করে কান্তি নবীন নিরনে যেন বিদ্যুৎ পন্থী কটিততে প্রাতভূমি মেখল রঞ্জিত উরযোগ দেখি দেখ মনোনীত সুবর্ণ মঞ্জির পয়ে করে সবাঙ্গে না বৈরানিক প্রম ভক্তগণ পরশ দিশমূর্তি নৈ কয় ভিন্ন শ্রীবস্ত কষ্ট ভ্রমা তরণাই দুসীন বিপরীত দেহা জলে
জনয় সবিক্ষণ হৰি গুণ কীৰ্তন কৰয় মকৰন্দ সহিতে মাধৱীৰতাশ্ৰয় জলন সমীপে ফুলি প্ৰকাশ কৰয় অনন্তৰ কণ্ঠে পায় গগৰীয়া তিৰস্কাৰ কৃষ্ণ গুণকান্ত মাত কৰে সতকাৰ অৰ সমস্ত লোকৰ তাপ হাৰে কৃষ্ণ যশ অতাহা ভগৱন্ত মিলে মহা প্ৰেমৰ ভকতিৰ সাগৰ তম দিয়া ভাষন্ত বিষয় সুখক কিছু মনে নাচন্দ বিষ্ণু ভক্ত খবৰ বিষয় দুখ নাই সদনয় আনন্দে মাত্ৰ শক্তি সদায় ইহাক জানিবা তোৰ ফলে দেৱগণ আৰু শুনা দেনা মাত্ৰ বিষ্ণুৰ ভুৱন পৰ্বত খৰালিকো কিল চক্ৰবাক ডাউক মৰা শংখ কুণ্ঠা কংক কাক কোলাহল কৰি তাৰা হৰি গুণ গাই খনিতেকে ৰহিত ঠাকুৰ সদায় ভ্ৰমণয় দেখ হৰি গুণ গায় ৰংগ মনে পক্ষী খবে শুনিয়া ঠাকুৰ মদাৰ পলাশনা বকুল সম্পৰ্ক পদ্ম পাৰি জাত যদি যায় কোনো বিকাঞ্চন সেৱালী বৰুৱাত দতুৱা মালতী আৰমণি ৰাজ ৰাজ চম্প অশোক সেৱতী কেতেকী অপৰাজিত ৰংগ নৰেৱতীয়ে কণিকাৰ নীল বৰ কৰাম্ব পুনাগ ভাগে বামবলিয়া বৰ হিৰে খতিলক কুণ্ড লবঙ্গ গোলাল গোটে মাৰে হেন্তে আৰু বিমল মাল এই খব পুষ্প যদি পৰম সুখ্যাত
হৰি হৰি তুলসী ৰমভাগৱতী জাতু নেকি পিন্ধি থাকে এতিয়া যি বৈকুণ্ঠ বৰ্ণনা দি আছে, এই বৈকুণ্ঠ বৰ্ণনাৰ মাজত যিমানবিলাক গছ বৃক্ষ লতিকা তুলসীলৈকে বৰ্ণনা দিলে, এইখিনি আমাৰ জগতত আছেনে নাই বাৰু? এইখিনি যিহেতু আমাৰ সমস্তখিনি আছে, তাত এতিয়া ভগৱন্ত প্ৰভুৰ দেহত যিখিনি অলংকাৰ পিন্ধাই এক মানৱ মূৰ্তিক সৃষ্টি কৰোৱাই আমাকে যি উজ্জ্বল মূৰ্তিৰ ব্যৱস্থা বা ব্যক্তিৰ ব্যৱস্থাটো দৰ্শন দিছে, সেই ব্যৱস্থাটো এতিয়া আমাৰ মাজত নাই। সেই ব্যৱস্থাটো কৰি ল'ব পাৰিলে এয়াই আমাৰ বৈকুণ্ঠ। আজি আমাৰ মাজত কেতিয়াবা কিছু কথা আলোচনা হ'লে যদি সৎসংগৰ বিষয়ে কোৱা যায়, তাৎক্ষণিকভাৱে সৈতে আমাৰ লোকসকলে কৈ দিয়ে যে হয় এয়াই বৈকুণ্ঠ, এয়াই সৎসংগ। আৰু যদি ভগৱন্ত প্ৰভুৰ এই ৰূপ বৰ্ণনাৰ কথা কোৱা যায়, আমি য'ত সভা পাতোঁ, সভাত সকলোৱে কৈ দিয়ে বৈকুণ্ঠ এয়াই ক'ত আছে। কিন্তু প্ৰভুসকল সেই বৈকুণ্ঠৰ যিজন অধিপতি, সেইজনক কিন্তু আমি পোনবাতে পৰিচয় কৰি দিব পৰা সাহস আমাৰ হৃদয়ত নাই। আৰু আনকতো দেখুৱাই দিব নোৱাৰোৱে, নিজেও আত্মবুদ্ধিৰ দ্বাৰা যে ইয়াতেই মোৰ কাৰণে সেইজনেই বৈকুণ্ঠপতি নাৰায়ণ, এই ভাৱটো আমাৰ প্ৰত্যেকৰে ব্যক্তিগত হৃদয়ত লৈ আমি সেই বৈকুণ্ঠ সজাই ল'ব পৰা নাই। সমস্ত পাইছোঁ ভাগৱতে সিদ্ধান্ত দিয়া আম জৰা লেতেকু পৰিয়ালৰ পৰা ধৰি কণ্টকী হৰিত্ৰকীলৈকে সমস্ত বস্তুটো আমাৰ এই মানৱ জগতত আছে। এই পৃথিৱীৰ ধৰাধামত আছে। এতিয়া তুলসীৰ কথা ক'লে, তুলসী পত্ৰ জলে কিনি আনিলে মই সমে একপ্ৰেম ভাৱ বুলি ঈশ্বৰপুৰুষে নিজে প্ৰকাশ কৰিছে। গতিকে আমি ভাগৱত মূৰ্তিৰ সন্মুখত তুলসী পত্ৰৰ জলো আমি অৰ্চন বন্দন কৰিলোঁ। কিন্তু এতিয়া আমাৰ ভাগ্যৱতী তুলসীৰ সন্মুখত ভাগ্যৱান ভক্তসকলৰ মাজত আমি কিন্তু ভগৱন্তক সৃষ্টি কৰি ল'ব পৰা নাই। সেইখিনিতে আমি ভকতৰ ভক্তিৰ পৰা বহুত আঁতৰি আহিলোঁ। আমাৰ কাৰণে এইখন বৈকুণ্ঠ ভাগৱতেই ভগৱান, নহয়নে বাৰু? কিন্তু সেই ভাগৱতত আমি কাক অধিষ্ঠিত কৰি ৰাখিছোঁ, এইটো বস্তু যদি আমাৰ এটাই লোকৰ প্ৰত্যেকৰে আত্মাৰে জাগ্ৰত কৰাই দিব পাৰোঁ, তেতিয়াহ'লে আমি পৰলোকৰ বৈকুণ্ঠলৈ যাম নে নৰকলৈ যাম, এই চিন্তাটো আমাৰ মনলৈ নাহে। গতিকে মাধৱ পুৰুষে শংকৰ পুৰুষে যে পৰিচয় দিলে প্ৰভুসকল, প্ৰথমে প্ৰণৱ ব্ৰহ্মৰূপী সনাতন। গতিকে এই মাধৱ পুৰুষে ঘোষাৰ দ্বাৰা ঘোষণা কৰি পেলালে, অমুক্তিত নিস্পৃহ যিটো সেই ভকত ৰসময় মাগ ভকতি সমস্ত মনি নিজ ভকতৰ গোচ ভজু হেন দেৱপতি, ভজু হেন দেৱ যদুপতি। গতিকে প্ৰভুসকল এতিয়া এটাই লোক আহক, গুৰুমাৰ্গৰ ভকতি কথাখিনিৰ লগত আপুনি মিলাওক, মিলাই লৈ হৃদয়তে চিন্তন কৰক, মাধৱ পুৰুষে এতিয়া সেৱা ক'ত কৰি দিলে। কাৰণ মোৰ এয়াই বৈকুণ্ঠ, যদি এয়াই বৈকুণ্ঠ হয়, মই মুক্তি লৈ আকৌ বেলেগ এখন বৈকুণ্ঠলৈ যোৱা চিন্তা মই কিয় কৰিব লাগে, নহয়নে বাৰু? বা আমি কিয় চিন্তা কৰিব লাগে? ইয়াতেই আমাৰ সমস্ত সুখ আছে। ওপৰৰ পদত কৈ থৈ গ'ল যে যিসকল ভকত, যিসকল ঈশ্বৰ চিন্তক, তেওঁলোকে কোনো কাৰণত বিষয়ে আকুল কৰিব নোৱাৰে। এতিয়া তদ্ৰু আমাৰ গাঁও গঞা সমস্ত লোক যে আহি ইয়াত উপস্থিত হৈছোহি, এতিয়া আমাক বিষয়ে ক্ৰিয়া কৰিব নোৱাৰে। ভাৰ্য স্বামীলৈ একত্ৰীকৰণ হৈ আমি ইয়াত হৰিগুণ গাইছোহি। হৰি আমাৰ ইয়াতে আছে আৰু ইয়াতে হৰিচিন্তন কৰাৰ লগে লগে
চৰাচৰ জগতৰ হৰিময় নিয়ন্ত্ৰণ হৰিৰ পৃথককে যাহাৰ ভকতিহীন সেই দেখে ভিন ভিন ঔ হৰিতাৰ বৈষ্ণু ইয়াত এতিয়া যিমানবিলাক আই মাতৃ আছে সমস্তই মহালক্ষ্মী, যিমানবিলাক বাপ বান্ধৱ এটাই লোক আছে সমস্তই চতুৰ্ভুজৰূপী ঈশ্বৰ পুৰুষৰ অংশ কলা পাৰিষৰ নহয়নে বাৰু? এই যে দুটা বস্তু যে নাই বুলি ক'লে সেই দুটা বস্তু বাৰু কি? ইয়াত যদিও ভাগৱতে নাম উল্লেখ কৰিছে আমাৰ অন্তৰত বিশ্বাস আৰু মান্যতা, সেই বস্তু আমাৰ গলত নাই কাৰণে আমাৰ সমস্তখিনি আছে, সেই দুটা বস্তু নাই। অপৰাধ নধৰিব। গুৰু দুজনৰ মাজত কথোপকথন হওঁতে গুৰুজনাই এখেতক বুজাই দিছে যে মানৱৰ দেহত যাৰ অন্তৰত যাৰ বুদ্ধিত বিশ্বাস বোলা বস্তুটো নাথাকিব তেওঁ চতুৰ্ভুজ হলেও মুখ চিনি নেপায়। আৰু উপাসনা বোলা বস্তুটো সেৱা বোলা বস্তুটো যাৰ হৃদয়ত নাথাকিব তেওঁ সমস্তখিনি ৰূপ সজ্জা আছে কিন্তু তেওঁ মুখ তাত ঢুকি নেপায়। গতিকে কৈছে যে লিন মুকুটিত সেইকেইটা জীৱৰ প্ৰাপ্তি হয়। যে লিন মুকুটি হবলৈ হলে গুৰু ভকতিৰ দ্বাৰাইহে জীৱ ভগৱন্ত প্ৰভুৱে লিন ভকতি দিয়াইছে বা লিন মুক্তি দিয়াইছে। আৰু সেইটোকে ক'বলৈ গ'লে হয়তো আমাৰ সময় ল'ব প্ৰভুসকল, সংগতিপূৰ্ণ নহ'লে কেতিয়াবা কিছুমান কথা ক'বলৈ ভয় লাগে। কাৰণ এতিয়া দেৱতাসকলে ব্ৰহ্মাক ঈশ্বৰ বা গুৰু মান্যতা কৰাৰ কাৰণে তেওঁলোকৰ আপদ কিয় আহিছে এই কথাখিনি সুধিবলৈ যাওঁতেই ব্ৰহ্মাই এতিয়া ক্ৰমাগতভাৱে ঈশ্বৰ পৰিচয় লৈ তেওঁলোকক ঠেলি নি আছে এক কাহিনীয়ে। গতিকে সদৌ শেষতহে আমি বস্তুভাগ পামগৈ। হয়তো আজিও পাব পাৰোঁ, নহ'লে হয়তো কালিলৈও পাব পাৰোঁ, বা ভৱিষ্যত আকৌ ক'ৰবাত শ্ৰৱণ কৰিলেহে তাৰ মূলটো প্ৰকাশ হ'ব, নহ'লে কোনো কাৰণত আমাৰ প্ৰাপ্তি নহ'ব। গতিকে প্ৰভুসকল আই মাতৃসকল আপোনালোকে যোনেই য'তেই ঈশ্বৰৰ গুণ গৰিমাৰ বিষয়ে শ্ৰৱণ কৰিবলৈ সুযোগ পায় শুনিয়েই দৌৰিবলৈ যত্ন কৰিব। মান আৰু অভিমানৰ ওপৰত নিৰ্ভৰ কৰি বঞ্চিত নহ'ব। তেতিয়া আজি শুনা কথাখিনিৰ লগত হয়তো দুমাহৰ পিছত কথাখিনি যদি পাই যায় আপোনাৰ বা আমাৰ অন্তৰলৈ আহি যাব যে আমুকত যে শুনিছিলোঁ কথাখিনি তাৰ উত্তৰটো আজি পাই গ'লো। আৰু সেই ভাৱটো যেতিয়া হৃদয়ত জাগ্ৰত হ'ব আত্মা ঈশ্বৰক লাগ প্ৰতয় শেষতে পা নপাই জানা তাংকয় বিদ্যাত অবিদ্যা নাখিলে লাগ সাক্ষাতে কৃষ্ণ কয় কণ্ঠ লগ্ন বস্তু সাক্ষাৎ। গতিকে এটাই লোক আমি নাম ললোগে, আমি যিদিনাই নাম ললো সেইদিনাই কিন্তু আমাৰ নাম পাহৰিলো। আমি যোৱাবাৰ নামগৃহত এষাৰ কথা কৈছো, সেই নাম আপোনালোকে হৃদয়লৈ এতিয়া আনক। যিসকল পুৰুষে বা যিসকল আই মাতৃয়ে তেৰা সমষ্টৰ স্বামীৰ নাম গাঁও ভাৱেৰে সৈতে জানে, গাঁৱলীয়া ভাৱেৰে পিতৃ মাতৃয়ে দিয়া নাম জানে, বস্তুভাগ কিন্তু আধাখনীয়া। যদি ধৰ্ম মাৰ্গত ভকতি মাৰ্গত যিটো দিনত শৰণাপন্ন হৈ যি নাম লৈ আহিলে সেই নাম নিজেও জানিব লাগে আৰু আই মাতৃসকলেও জনাটো নিতান্ত প্ৰয়োজন। কাৰণ মোৰ স্বামী আজিৰ পৰা জয়ন্ত নহয়, মোৰ স্বামী আজিৰ পৰা জনাৰ্দন। মোৰ স্বামী কাৰণবশতঃ গৃহতে মতা মাধৱ নহয়, ভগৱন্ত প্ৰভুৱে দিয়া আজি তেওঁ স্বয়ং মধাই, স্বয়ং বলাই, স্বয়ং লক্ষ্মীপতি, স্বয়ং নিৰঞ্জন।
নিতূপন নহয়, নিৰঞ্জন। এই ভাৱটো যেতিয়া আইসকলে জানিব, নিজেও আত্মাত ল'ব পাৰিব, তেতিয়া আমাৰ আত্মাত ঈশ্বৰ পুৰুষ জাগ্ৰত হ'ব। অ সবাৰো সুহৃদ হৰি আত্ম আপোনাকৈ আপুনি ভজন্তে গুৰু কৈ ঈশ্বৰ আত্মা বুলি মানি মনে কৰিব ভকতিয়ে কৃষ্ণৰ চৰণে। গতিকে কৈছে যে ভকতে সদায় এটা বস্তুক সদায় লক্ষ্য কৰি চলে, তেওঁক বিষয় আকুল কৰিব নোৱাৰে। বিষ্ণু ভকত খবৰ নাই, ভজন আনন্দে মাত্ৰ আসক্তি গতিকে প্ৰভুসকল, সেইকাৰণে গুৰুকাষ্টা ভকতিত শৰণ আৰু ভজন মাৰ্গৰ ব্যৱস্থাপনাটো দুভাগে হয়। অপৰাধ নধৰিব, কাৰণ এভাগতে দুইটা বস্তু দৰ্শন দিব পৰা শক্তি ভাগৱত শাস্ত্ৰত কিন্তু আঁৰ কৰি থৈ দিছে। গতিকে এই দুভাগত দিলে বস্তুটো এক হৈ পৰে। চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈৱন্ত তেওঁৰে এওৰে কৰি। যদিও আমাৰ গাঁও গঞাত আটাই লোক ভিন্ন ভিন্ন, কিন্তু আমি সকলোৱে একাত্মক হ'ব পাৰিব লাগিব। এতিয়া ব্ৰহ্মাই দৰ্শন দিছে আৰু ব্ৰহ্মাৰ কথোপকথন মতে এতিয়া সেইখন বৈকুণ্ঠ লোকলৈ দুজন ব্যক্তি পদাৰ্পণ কৰিছেগৈ, অৰ্থাৎ আগমন ঘটিছে। তাত গৈ কি হৈছে আমি পদেৰে শুনোচোন। কৃষ্ণ হওক।
কৃষ্ণ মন্দির নাহি কেউ উপমা তের পরম রুচির চতুর্ভিত্তি ফটি কর বার তার মাঝে মাঝে ক্ষুদ্ধ খুবর না জলয় গেল বিমনু হরমূর্তি ধরে নপুরভিত প্রলয় ওরে লীলা কৰি হাতে পদ্মগুট ধৰি কটুকা ফুৰান্ত খাইখাতে দেখয় যেন গৃহ বৈকুণ্ঠটো আছে আৰু দিৱস ৰূপৰ প্ৰবলে বান্ধিছে তাৰ চাৰিও কাষৰ উত্তম নিৰ্মল জল ছয়া সে ভৰি তাত পদ্ম ফুলি আছে জগম কৰি হেৰাম ডাকি গলে খবে লক্ষ্মী পক্ষী পদ্ম তুলসী কৃষ্ণ কপু জয় ৰংগ সেই বেল মুখ পদ্ম জল অলকনাথি কাষৰে প্ৰকাশ যাতো মোৰ মুখ পদ্ম কৃষ্ণ বিলন্ত এতেকে বুজি মীৰাকো ভাজত কৃষ্ণ অনুগ্ৰহ তেকে হৈ আছে বেকত আবে শুনা বৈকুণ্ঠ বন যে নমত কৃষ্ণ দেখিলে এটি কি সুন্দৰভাৱে কৈ দিছে প্ৰভুসকল আটাইলো। সেইকাৰণে আমি শ্ৰৱণ আৰু কীৰ্তন কৰাৰ সময়ত সতৰ্ক হৈ কৰিব লাগে। কিয় বস্তুভাগৰ আগটো ওপৰৰ লগত তলৰ মিল এটা দি থয়। এতিয়া ওপৰত কৈ থৈ আহিল যে ভগৱন্ত প্ৰভুৰ সেই স্থানত ভক্তসকলে আপোনাৰ গুণগান গায়, বিষয় সুখক কিছু মনে নবাঞ্চয় আৰু ইহাকে জানিবা তোৰা সবে দেৱগণ আৰু শুনা জনমত বিষ্ণুৰ ভৱনৰ কথা কৈ কৈ আহি আছে। তৎক্ষণাতে এতিয়া আকৌ চাৰি সিদ্ধ তালৈ গৈছে বুলি কৈছে হেন বৈকুণ্ঠক চলি গৈলা সিদ্ধগণ পুনৰূপী কৰোঁ মই তাহাক বৰ্ণন। পুনৰ আকৌ তাহাক বৰ্ণন কৰোঁ বুলি কৈ এতিয়া যিখিনি কথা ক'লে সেইখিনি আকৌ ইয়াৰ লগতে মিল দি কলৈ টানি লৈ গ'ল চাওকচোন। গতিকে সেই ভগৱন্ত প্ৰভু তাৰ পৰা আহ্বান কৰি আনি প্ৰথমে দিয়া যিখন বৈকুণ্ঠৰ বৰ্ণনা আমাক দেখুৱালে, তাল, নাৰিকল, শ্ৰীফল, কণ্টকী, হৰ্তকী, এই গোটেই
ফল মূলৰ ব্যৱস্থাই মানৱ জগতত ভৰি থকা যিখন বৈকুণ্ঠ, সেই বৈকুণ্ঠৰ লগত আমি মিলাই ল'ব পাৰিব লাগিব। আৰু সেইখন বৈকুণ্ঠতেই আমি যিজন ঈশ্বৰ পুৰুষক স্থিতি কৰি ল'ম, সেইজন ঈশ্বৰ পুৰুষক আমি আত্মাৰ পৰা জাগ্ৰত কৰি তাক প্ৰকাশ কৰি ল'ব পাৰিব লাগিব। গতিকে বেদস্তুতি মতে আপোনালোকে সকলোৱে বেদস্তুতি পঢ়িছে। গতিকে বেদস্তুতিৰ বেদে ভগৱন্তক জগুৱাইছে হেনো। কপট নিদ্ৰাত শুই থকা ঈশ্বৰ পুৰুষক বেদে জগুৱাইছে। তাৰ মানে কি, আমাৰ কপট নিদ্ৰাত বা আমি সমাজ ব্যৱস্থাত থকা লোকসকলৰ আত্ম অহংকাৰ লুকুৱাই থোৱা ভগৱানক আমি জাগ্ৰত কৰাই ল'ব পাৰিব লাগিব। ক'ত? তেওঁৰ হৃদয়ত। আৰু সেই জাগ্ৰত ব্যৱস্থাটো আমি টানি আনিব লাগিব বৈকুণ্ঠৰ পৰা। এতিয়া সেই বৈকুণ্ঠ যদিও ইয়াত আপোনাৰ বৰ্ণন কৰিছে, সেই বৈকুণ্ঠই হৈছে আমাৰ গুৰুস্থান, য'ত আমি তেওঁক তাত অধিষ্ঠিত কৰি ৰাখিছোঁ। গতিকে প্ৰভুসকল, অপৰাধ হ'ব পাৰে, কথাভাগ অন্তৰলৈ আহিছে। পাঠক মহাগুৰুসকলেও অপৰাধ নধৰিব। আমাৰ মাৰ্গদৰ্শনৰ ক্ষেত্ৰত ভক্তিৰ গুৰি ধৰোতা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নহয়, পূৰ্বৰ ঋষিমুনিসকলেও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ অধ্যয়ন কৰি হৃদয়ংগম কৰিব নোৱাৰি তেওঁলোকে বিদত হৈ পৰিছিল। যাগ যজ্ঞ পূজা পাতলকে আদি কৰি বিভিন্ন কৰ্ম কৰিয়ে তেওঁলোকৰ মনৰ শান্তি নাই। এতিয়া স্বয়ং এই ভাগৱত সৃষ্টি কৰোঁতা ব্যাস মহাপ্ৰভুৰ হৃদয়ত স্থিতি বোলা বস্তুটো, ভীতি বোলা বস্তুটো নোহোৱা হৈ গৈছিল, চঞ্চল হৈ পৰিছিল। আমি ওপৰত পাই আহিছোঁ, পিছলৈও হয়তো আকৌ পামগৈ। গতিকে তেওঁ যেতিয়া মনৰ অস্থিৰতা আহিছিল, সেই অস্থিৰতাটোৰ লগত আমাকো এতিয়া নৰলোকৰ মাজত যিটো অস্থিৰতা, এই অস্থিৰতাটোক স্থিৰ কৰিবৰ কাৰণে পূৰ্বৰ ঋষিমুনিসকলে আৰু মধ্যকালীন অৱস্থাত কলিৰ মানৱক মনশান্তি দিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৰু এতিয়া বৰ্তমান গুৰুজনাই দায়িত্ব অৰ্পণ কৰি থৈ যোৱা ধৰ্মৰ গুৰি ধৰোতা লোকসকলে এভাগী বস্তুৰে মানৱক টানি নি আছে, পাইছেগেও, কিন্তু পাই লৈ হৃদয়ত যেন অনুভূতি নহ'ল। যেনেকৈ কৃষ্ণ অৱতাৰত অৰ্জুনে অহংকাৰৰ ওপৰত নিৰ্ভৰ কৰি কৈছিল যে মই যদি এইবাৰ তোমাৰ সন্তানক ৰক্ষা কৰিব নোৱাৰো, মই নিজে অগ্নি জ্বালি মৰিম। বিপ্লৱ বাক্য দিলে অহংকাৰত দিয়াৰ লগে লগে কাৰণবশত ৰাখিব নোৱাৰিলে। আমি কাহিনী ভাষাৰ আভাসটোহে দিবলৈ যত্ন কৰিছোঁ। তেওঁ নিজে অগ্নি জ্বালি আত্মহত্যা কৰিবলৈ ওলাইছে। কিমান মহাপাপ চাওকচোন আত্মহত্যাটো। আত্মহত্যা কৰিবলৈ তেওঁ প্ৰস্তুত হোৱাৰ সময়ত ঈশ্বৰ পুৰুষ আহি তেওঁৰ ওচৰত, ঈশ্বৰ পুৰুষ নহয়, তেওঁ সখা ভগৱন্ত প্ৰভু নকলে নোৱাৰো কাৰণে কৈ দিছোঁ, নহ'লে তেওঁ সখা কৃষ্ণ আহি উপস্থিত হ'ল। আহি কৈছে, কি হ'ল সখা, এয়া কি ব্যৱস্থা? বোলে সখা, কাৰণবশতঃ মই প্ৰতিজ্ঞা কৰিলোঁ ব্ৰাহ্মণৰ পুত্ৰ মই ৰক্ষা কৰিম, আনি দিম, য'ৰ পৰাই যেনেকৈ নহওক এটাও মই সফল কৰিব নোৱাৰিলোঁ। বিনিময়ত মই যিহেতু প্ৰতিজ্ঞা কৰিলোঁ, তেওঁ হিত সাধন কৰিব নোৱাৰিলোঁ সত্য হৈ, গতিকে এতিয়া মই আত্মজাহ দিম। তুমিতো মোক এবাৰো নকলা, নজনালা, তুমিতো পূৰ্বত মোৰ লগত বহুত কথা হৈ থৈছা, তাৰমানে তোমাৰ আমাৰ ওচৰত সেই বিশ্বাসটো হেৰাই গ'ল নেকি? ক'ত ক'ত বিচাৰিলে? বোলে 3 তলুক সকলোতে বিচাৰিলোঁ, ক'তো নেপালোঁ। বোলে ক'তো নেপালা? বোলে ক'তো নেপালোঁ। বলাচোন, মই যাম এতিয়া তোমাক লগত লৈ, এজেগাৰ পৰা 2জন আহোঁগৈ। এই যে ভগৱন্ত প্ৰভু কৃষ্ণই অৰ্থাৎ অৰ্জুনৰ সখা কৃষ্ণই অৰ্জুনক লগত লৈ গুচি গ'ল। লৈ গৈ যি স্থানত তেওঁলোকৰ উদ্দেশ্য সাফল্যৰ কাৰণে গৈ উপস্থিত হ'ল, মাজত কি হৈছে আপোনালোকে সকলোৱে জানে, সেয়া আমি কোৱাৰ প্ৰয়োজন নাই। অন্ধকাৰ কেনেকৈ জ্যোতিময় পোহৰময় কৰি লৈ গৈছিল, গৈ
পাই গ'ল। পাই যোৱাৰ পিছত ভগৱন্ত প্ৰভু ইজন সিজনৰ দেহতে লীন গ'ল বুলি অৰ্জুনে দেখা পালে, নহয়নে বাৰু? আমি ভাগৱতত পঢ়িছোঁ। ঠিক সেই অনুৰূপে এতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাকে মুখ্য কৰি আজি দিনলৈকে বৰ্তমান শব্দটো ব্যৱহাৰ কৰি ক'বলৈ বিচাৰিছোঁ, অপৰাধ নধৰিব। ভিন্ন জনগোষ্ঠী বা ভিন্ন ব্যৱস্থা ভিন্ন ৰূপেৰে যিসকলে নাম পৰিচয়ৰ কাৰণে অৰ্জুনৰূপী ভক্তসকলক লৈ গৈছে, আহা মই তোমাক নামৰ পৰিচয় কৰি দিম, তুমি কিয় নিজকে ব্যৰ্থ বুলি ভাবিছা, আহা আমি নাম পৰিচয় কৰি দেখুৱাই দিম, ক'ত আছে, লৈ গৈ জেগা পোৱাই দিলে। অৰ্জুনে যেনেকৈ ভগৱন্ত প্ৰভুক দেখি তাতে যদিও সেৱা উপাসনা কৰিলে, সাংসাৰিক জীৱনত অৰ্জুনে আহি পাহৰি গ'ল, হয়নে নহয় কওক? ঠিক তেনেকৈ এতিয়া নামৰ গুৰি ধৰোতা লোকসকলে ভকত বৈষ্ণৱক নামৰ পৰিচয়ৰ কাৰণে যলৈ লৈ গৈছে, তাতেই তেওঁলোকে মহিমাটো এৰি থৈ গৃহলৈ ঘূৰি ঘূৰি আহিছে। জনক সেই বস্তুটো পৰিচয় যেন কৰি দিয়া নাই। আৰু বিনিময়ত আমি সদায় এটা ব্যৱস্থাই কান্দিবলগীয়া হৈছে, যেনেকৈ ভগৱন্ত প্ৰভু বৈকুণ্ঠ প্ৰয়াণ হৈ গুচি গ'ল, যোৱাৰ পিছত গোৱালৰ পুত্ৰসকলে যেতিয়া অৰ্জুনক বাটত ধৰি আগুৰি বিভিন্ন ধৰণৰ ককৰ্থনা কৰে, তেতিয়াহে অৰ্জুনে বুজি পাইছে যে মোক যিজনে লৈ গৈ যাক দেখুৱাই দিছিল সেইজন কোন। আৰু তেতিয়াই অৰ্জুনে কান্দিবলৈ বাধ্য। ক'ত? নিজৰ ককায়েক ৰজা হিচাপে যুধিষ্ঠিৰে ৰাজাধিৰাজ হৈ যিখন আসনত বহি আছে, মলিন বদন হৈ যেতিয়া তেওঁ গৈ উপস্থিত হয়, যুধিষ্ঠিৰে প্ৰশ্ন কৰিছে যে কি হ'ল, তোমাৰ দেখোন মনটো মলিন, তোমাৰ এনেকুৱা অৱস্থা কিয় হৈছে? তেতিয়া অৰ্জুনে কান্দি দিবলগীয়া হৈছে। কান্দি কান্দি কৈছে, জাৰকি পাবলে মই খান্দব দহিলো, জাৰকি পাব মই ইন্দ্ৰ অৰ্ধাসন পাইলো। তেতিয়াহে অৰ্জুনৰ হৃদয়ত অনুভূতি হৈছে যে মই যাৰ কৃপাত, যাৰ চিন্তাত, যাৰ ব্যৱস্থাত, যাৰ দৃষ্টিত মই সমস্ত জগত জয় কৰিছিলোঁ, স্বয়ং পশুপতি শিৱকো মই পৰাজয় কৰিছিলোঁ, হে দাদা সেইজন এতিয়া বৰ্তমান নাই, তেওঁ নোহোৱাৰ অৱস্থাত মই জীয়াই কেনেকৈ থাকিম? ঠিক তেনেকৈ এতিয়া আমাৰ নাম পৰিচয় কৰিবলৈ লৈ যোৱা ব্যক্তিসকলে আমাৰ ভকত বৈষ্ণৱক বা পালি পঢ়িয়াসকলক নাম পৰিচয় কৰি দিলে, তাতেই লীন কৰি থৈ আমি গুচি আহিলোঁ গয়াত। আমাৰ মাজত সেই নামক পৰিচয় কৰি দিয়া ব্যক্তিসকলৰ পৰিচয় প্ৰদান আমি জগতত নকৰালোঁ, হয়নে নহয়? ভাবক, যিমান গুৰি ধৰোতা ব্যক্তিসকল আছে, আজি পোনবাতে ক'বলৈ বিচাৰিছোঁ, তেওঁলোকে কম কষ্ট কৰি ৰাখিছেনে অতযুগ? আজি সত্ৰ সভাৰ গুৰি ধৰোতাই হওক বা ধৰ্মৰ গুৰি ধৰোতা হিচাপে ভিন্ন জনগোষ্ঠীৰ আচাৰ্যসকল হওক, দ্বিজসকল হওক, ব্ৰাহ্মণসকল হওক, তেওঁলোকে কম কষ্টৰে ধৰ্মটো, মহাপুৰুষীয়া ধৰ্মটো পেৰাৰ মাজত সোমোৱাই ৰখা নাইনে বাৰু? সেইসকলক পৰিচয় দিয়াবলৈ লৈ যোৱাসকলে কোনো কাৰণত ঘূৰি আহি আমি ক'বলৈ নোৱাৰিলোঁ যে এওঁই তেওঁ, আৰু সেইখিনিতে আমাৰ ভক্তিটো ঢাকন পৰিছে বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক আক্ষেপ কৰিছে। আৰু স্বয়ং মাধৱ পুৰুষে আমাক ঘোষাৰ নিন্দা, ঘোষাৰ খেদ, ঘোষাৰ আত্মনিন্দা আৰু তাৰ মাজতে যিসকলে ঈশ্বৰ পুৰুষক পৰিচয় প্ৰাপ্তি হ'বলৈ আগুৱাই গৈছে, তেওঁলোকক প্ৰশংসা কৰিবলৈ বাধ্য হৈছে। গতিকে প্ৰভুসকল, আইমাত দেখক, ঘোষা আমি গাওঁ, কিন্তু সেই ঘোষাভাগৰ নামাকৰণ আছে, নিন্দা, প্ৰশংসা, আত্মনিন্দা।
নিন্দা চাব আপোনালোকে পঢ়ি, আৰু তেতিয়াই আমাৰ হৃদয়ত অনুভূতি হ'ব যে প্ৰকৃততে ঈশ্বৰ পুৰুষে নিন্দা কাক কৰিছে। এতিয়া পিছৰ পদত কি কয় হওক কৃষ্ণ আবে কোনা বকুণ্ঠভূ বনজেন মত সদন পালনয়ানি হৰি লীলা যত তাত বিনে আন কথা যতে ককয় সমতে কু কথা তাক জানিবা নিশ্চয় তাক দিবায় বাগিয়ে শ্ৰৱণ কৰয় পূৰ্ব পূৰ্ণ মানে তাৰ সবে নষ্ট হয় পাছে নিয়া দুগুণ নৰকে দিয়ে ঠাই প্ৰকৃত বকুণ্ঠ পুনু কদাপি নপাই। হৰি হৰি তাক মই সুখ কৰো পুনৰ আমাৰ প্ৰাৰ্থনী হেন পালে নৰতনো জাত কৰ্ম সহিতেও তত্ত্ব জ্ঞান তবু যত্ন করিয়ান ভজে ভগৱান জানিলো মাই আয়ে পাই মোহিত করিল এহেতে গোবিন্দকেও আততিয়া গিল কুকথাকু নয়হৰি কথা জাত নাই দুই বিধ লোকে জানা বৈকুণ্ঠে ন আবে শুনা যিটো সবে বকুণ্ঠ যাৰ সবে সৰখনে ভগতি কৰয় ৰাখি ৰম প্ৰীতি ভাৱে অনুয়নে নৰসবে শুনে ভনে গাৱে তেৱে হৰিৰ নবয় সভাঙা পুলক হৈয়া গভীৰা কয় এহি মতে ভক্তিৰ মিলিল যাৰ লভে মহা আনন্দ গুচয় চাওকচোন এতিয়া কেনেকৈ অহংকাৰ গুচাই কৈ দিলে এহি মতে ভক্তি ৰস মিলিল যাহাৰ লভে মহা আনন্দ গুচয় অহংকাৰ। এটাই লোক বাপান্ধৱ আই মাতৃ হওক বৰ্তমান পদে যিখিনি কথা কৈ আহিছে এই কথাখিনি স্বয়ং ব্ৰহ্মাই দেৱতাসকলক বৈকুণ্ঠ বৰ্ণনা বিষয়ে কৈ আছিল নহয়নে বাৰু? আৰু ব্ৰহ্মাই ইন্দ্ৰকে আদি কৰি দেৱতাসকলক বৈকুণ্ঠ বৰ্ণনাৰ বিষয়ে কৈ আহি সেই বৈকুণ্ঠ কেনেকৈ সৃষ্টি হ'ল কেনেধৰণে হয় এভাগী পদতে আমাক বুজাই দিছে। চাওকচোন
এতেকে সে বুজি লক্ষ্মীৰ ভাজত কৃষ্ণই অনুগ্ৰহ দেখে হৈ আছে বেকত। সেই বৈকুণ্ঠ আৰু সেই বৈকুণ্ঠত লক্ষ্মীৰ শোভা কৃষ্ণৰ অনুগ্ৰহতহে বেকত হৈছে। দেৱতাসকলক সেইখিনিলৈকে এইখিনি কথা ক'লে আৰু নহয়নে? এতিয়াওতো দেৱতাসকলকে সম্বোধন ধৰি ক'ব লাগিছিল, কিন্তু ইয়াত তৎক্ষণাৎ পদে সংগতি সলনি কৰি দিলে। তাক যিবা অভাগীয়ে শ্ৰৱণ কৰয় ভাবে অইনো হয়নে নৰ হবে শুনে ভনে গাৱে। দেখিলেনে দেৱতাসকলক কৈ থকা কথাখিনি মাৰ্গত এতিয়া ব্ৰহ্মাই দেৱতাসকলক কৈ পেলালে আৰু গ্ৰন্থকাৰে আমাক ক'লে কিমানটা সংগতিত এই পদভাগ দি দিলে যে নৰ হবে শুনে যদি গাৱে তেওঁৱে বৈকুণ্ঠপুৰী পাৱে। য'তে গাৱে তাতেই বৈকুণ্ঠপুৰী পাৱে। গতিকে প্ৰভুসকল এই কথাৰ ওপৰত নিৰ্ভৰ কৰি স্বয়ং আমি এভাগিলৈ যাবলৈ বিচাৰিছোঁ। অ ঈশ্বৰ কৃষ্ণৰ পৰম পবিত্ৰ কথাৰ যজ্ঞ প্ৰকাশ গংগাই আদি কৰি যত তীৰ্থ আছে ততেকে কৰে নিবাস। আজি জাকুৰা গাঁৱৰ নিবাসী হিচাপে আজি সেউৰগিৰ গৃহত সমস্ত বৈকুণ্ঠপুৰ আপোনালোকে সজাই তোলা নাইনে বাৰু? এটাই লোক আই মাতৃসকলৰ পদাগমনে তেৰা সমস্তৰ গৃহ আজি বৈকুণ্ঠপুৰীত পৰিণত হোৱা নাইনে? এপদে কৈ আছে। আৰু এই পদসংগতি এখনে যদি আমি মান্যতা দিবলৈ যত্ন কৰোঁ তেতিয়াহ'লে প্ৰত্যেকজন ব্যক্তিয়েই আই মাতৃয়ে একোগৰাকী ঈশ্বৰ পুৰুষৰ ব্যৱস্থা আৰু মহালক্ষ্মীৰ ব্যৱস্থা সেইটো আত্মভাৱেৰে বা আত্মিকভাৱেৰে যদি আমি চিন্তন কৰিব পাৰোঁ তেতিয়াহে ওপৰৰ পদৰ সংগতিটো আমাৰ আহিব কি হৰি হৰি তাক মই সুখ ৰূপুনো আমাৰ প্ৰাৰ্থনী হেন পাইলে এজন ব্ৰহ্মাই কোৱা কথা আমাৰ প্ৰাৰ্থনী তাৰমানে কি ব্ৰহ্মায়ো সমস্ত দেৱতায়ো প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু আমাক নৰতনু দিয়া। গতিকে এই ওপৰৰ পদটোৰ সাৰ্থকতাটো আমি টানি আনিবলৈ বাধ্য হৈছোঁ। ব্ৰহ্মাই প্ৰাৰ্থনা কৰিছে ৩৩ কোটি দেৱতাই প্ৰাৰ্থনা কৰিছে কৰি কৈছে যে প্ৰভু আমাক এটা সুযোগ দিয়া আমি নৰদেহা লৈ যাতে তোমাক সেৱা উপাসনা কৰিব পাৰোঁ। সেইকাৰণে ভগৱন্ত প্ৰভুৱে কলিযুগ তৰণৰ হেতু ব্ৰহ্মাৰ ৰাজসভাত বহি আলোচনা বিলোচনা কৰি কৈছে আমিও এখন সভা পাতিম সকলোটি আহিবা। ঈশ্বৰ পুৰুষৰ সভালৈ সকলো দেৱতা গমন কৰিলে। গমন কৰি একত্ৰীকৰণ হৈ ঈশ্বৰ পুৰুষক কৈছে যে প্ৰভু আপোনাৰ উদ্দেশ্য আমাক ক'ব লাগে। বহুখিনি কথোপকথনৰ অন্তত ঈশ্বৰ পুৰুষে কৈছে সকলোৰে মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে আমি সকলো যাবগৈ লাগিব কলৈ মৰ্ত্য লোকলৈ মৃত্যু লোকলৈ য'ত আমি জন্মিম আৰু মৃত্যু হ'ম। মৰ্ত্য লোক মৃত্যু লোকলৈ যাব লাগিব। তেতিয়া দেৱতাসকলে প্ৰথমে ভয় খাইছিল কৈছে কিয় তোমালোকৰ এইটো ইচ্ছা সেইটো নৰতনু পোৱাৰ ইচ্ছা কৰা নাছিলা বলা ময়ো যাম তোমালোকো যাব লাগিব। আৰু সেইখন সভাতে তেতিয়া ঈশ্বৰ পুৰুষে তেওঁলোকক কৈছে অ সবে ৰূপ লৈ জানাই
কেৱল ভক্তিদান কৰিব বিভিন্ন কথোপকথনৰ আঁচনিত কৈছে ভয় নাখাবা, আমি সকলো গোপনীয় ৰূপত যাম পালে। কেৱল ভক্তিদান কৰিব নিশ্চয়। মাজত বহুখিনি কথা আছিল, আমি চমু কৰিহে ক'বলৈ বিচাৰিছোঁ। এটাই লোক আই মাতৃ হওক, অপৰাধ নধৰিব। আভাসটোতে আপোনালোকে হৃদয়ংগম কৰিবলৈ যত্ন কৰক যে তেওঁলোকে গোপনীয় ৰূপ ল'বলগীয়া হৈ গ'ল। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গোপনীয় ৰূপ নহয়নে বাৰু? জনাসকলেহে ঈশ্বৰ পুৰুষ বুলি কৈছে। এতিয়াও শংকৰক গুৰু মান্যতাটো দূৰৰ কথা, ঈশ্বৰ মান্যতাটো দূৰৰ কথা, প্ৰকৃত বিবেকী মানৱ বুলিও মান্যতা কৰা ব্যক্তি নাই। বা তেনেকুৱা বহুত হৈ গৈছে যে এওঁ বিবেকী, কতয়ে কৈছে সাহিত্যিক, কতয়ে কৈছে কবি, কতয়ে কৈছে আমুক, কতয়ে কৈছে তামুক, কত ধৰণৰ বৰ্ণনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বা মাধৱ পুৰুষৰ ওপৰত। কিন্তু আমি সনাতন ধৰ্ম বৈষ্ণৱ ধৰ্মৰ লগত জড়িত হৈ থকা লোকসকলে আমি চিঞৰি আছো ক'ত কিহতে এনেকুৱা ধৰণৰ যন্ত্ৰ যুগৰ ব্যৱস্থা আত্মাত চিঞৰিব পৰা নাই যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজন ঈশ্বৰ, আৰু তেখেতে আমাক ঈশ্বৰ পুৰুষক দৰ্শন কৰি দি থৈ গৈছে। তাৰ পিছত আমি সমাজত বা সভাত চিঞৰিবলৈ সাহসে ওলাব। গতিকে প্ৰভুসকল, আই মাতৃসকল, প্ৰথমেই গুৰুক ঈশ্বৰ ৰূপে আত্মাত আমি সকলোৱে চিঞৰো যে হে মহাহৰি, হে মহাগুৰু, তুমি আমাক তৰণৰ উপায় দিয়া, আমি তোমাৰ চৰণত শৰণ ললো। গতিকে ব্ৰহ্মাৰ সভাত, ব্ৰহ্মাকে মুখ্য কৰি ঈশ্বৰ পুৰুষৰ সভাত কৈছে সবে গোপৰ ৰূপলৈ জানা অতি হয়, কেৱল ভক্তিদান কৰিব নিশ্চয়। তুমি সবে মহানন্দে জ্ঞান উপদেশী গুৰু হৈয়া লোকনিষ্ঠাৰিবা, নিজ শক্তি মহাধৰ্ম প্ৰকাশ কৰিবা, বহুভাৱে গাই চন্দে গীত ৰচিবা। আমাৰ গীত গোৱাৰ অভাৱ আছেনে? তাক গায় নানা ভাৱে লোক যে তৰিব, ভাগৱত মহাধৰ্ম সংসাৰ ৰহিব। এয়া ব্ৰহ্মাৰ উদ্দেশ্য আৰু ঈশ্বৰ পুৰুষৰ ইচ্ছা, আৰু সেই অনুৰূপে জগতখন চলি আছে। কিন্তু সেইসকল ব্যক্তিয়ে সৎমৰূপৰে সৈতে ধৰ্মৰ গুৰি ধৰি যিবিলাক লিখনি কৰি থৈ গ'ল, তাক আমি হৃদয়ত লৈ নৰ সমাজত কিমান আত্মবোধৰে সৈতে প্ৰৱেশ কৰাব পাৰিছোঁ। প্ৰভুসকল, ধৰ্মৰ গুৰি ধৰোতাসকলে কম কষ্ট কৰিছে। ভাবকচোন, যিসকল ঈশ্বৰ পুৰুষৰ কথা থলোৱে, শংকৰ মাধৱৰ বিষয়ে থলোৱে, তেৰাৰ পৰৱৰ্তী কালত গোপালাতাৰ পৰাই ধৰকচোন, যদুমণিৰ দেৱক ধৰকচোন, আৰু এতিয়া বৰ্তমান গুৰুকাষ্ঠা ভকতিৰ মাৰ্গত যিজনে আমাক সেৱা উপাসনা শিকাইছে সেইজনলৈকে, আৰু ভিন্ন ধৰ্মীয় জনগোষ্ঠীৰ মাজত যিসকল আচাৰ্য, যিসকল দেৱাচাৰ্য, যিসকল ভাগৱতাচাৰ্য, তেওঁলোকে গুৰি ধৰি তেওঁলোকৰ সমাজত যিমান কষ্টৰে ধৰ্মটোক ৰক্ষা কৰি থৈছে, তেখেতলোকক আমি পৰিচয় প্ৰদান হৈছোনে যে এওঁলোক গোপনীয় ৰূপৰ ব্যক্তি? যদি আমাৰ সেই পৰিচয় প্ৰদানটো হোৱা নাই, তেতিয়াহ'লে হয়তো আমাক পিছৰ পদত কৈ দিব আমি কি কৰিছোঁ, আৰু সেইটোকে আমি শুনিবলৈ আগবাঢ়ো। কৃষ্ণ আহক।